পহিলা জানুৱাৰীত আৰক্ষীৰ কোব খোৱাৰ ক্ষোভ লাবদাংগুৰি আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ দাবী 1 জানুৱাৰীত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া কাহিতামা গাঁৱৰ ৰাইজে আয়োজন কৰা বনভোজস্থলীত আৰক্ষীৰ খণ্ডযুদ্ধ বন বিভাগৰ লোকৰ অভিযোগত বনভোজস্থলীলৈ আহি আৰক্ষীয়ে মাৰধৰ কৰাৰ অভিযোগ বনভোজ খাবলৈ যোৱা স্থানীয় ৰাইজৰ বছৰৰ প্ৰথমটো দিনতে গাঁৱৰ সীমাৰ ভিতৰত বনভোজ খোৱাৰ পাছতো আৰক্ষীয়ে মাৰধৰ কৰাত জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ আমাৰ নিজৰ মাটিত আমি খানা খাইছো আমি যদি সিপাৰে যদি আমি খানা খাবা গেলো হই সিপাৰে খানা খাবা গেলে আমি সিহঁতৰ কথা শুনলো হই যাম আমাক এৰপৰ আউট কৰি দেই নিজৰ মাটিত খানা খাইছো আমি আমাক নিজৰ মাটিৰ পৰাই আমাক আউট কৰি দেই এৰপৰা গোটেইকেইটা আউট এটা খানা খাব নালাগে আউট আহি পেলাই ল'ৰাকেইটা কুবাইছে মোকতো প্ৰথম ধাক্কা দিছে কি কাৰণত বা মোক নামাৰিল ধাক্কা দিছে গটিয়াইছে তাৰপিছত বাকী ল'ৰাখিনি মাৰি দিছে লাবদাংগুৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভৱানীকান্ত ডেকাৰ নেতৃত্বত অহা দলটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী ভুক্তভোগী ৰাইজৰ আউটপোষ্টৰ যেকেজন ব্যক্তিয়ে আমাক ইয়াত খুব মাৰধৰ কৰিছে পুলিচ বাহিনীয়ে তেওঁলোকক অলপমান তদন্ত কৰি আমাক অলপমান ন্যায় প্ৰদান কৰে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পহিলা জানুৱাৰীত আৰক্ষীৰ কোব খোৱাৰ ক্ষোভ লাবদাংগুৰি আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ দাবী 1 জানুৱাৰীত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া কাহিতামা গাঁৱৰ ৰাইজে আয়োজন কৰা বনভোজস্থলীত আৰক্ষীৰ খণ্ডযুদ্ধ বন বিভাগৰ লোকৰ অভিযোগত বনভোজস্থলীলৈ আহি আৰক্ষীয়ে মাৰধৰ কৰাৰ অভিযোগ বনভোজ খাবলৈ যোৱা স্থানীয় ৰাইজৰ বছৰৰ প্ৰথমটো দিনতে গাঁৱৰ সীমাৰ ভিতৰত বনভোজ খোৱাৰ পাছতো আৰক্ষীয়ে মাৰধৰ কৰাত জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ আমাৰ নিজৰ মাটিত আমি খানা খাইছো আমি যদি সিপাৰে যদি আমি খানা খাবা গেলো হই সিপাৰে খানা খাবা গেলে আমি সিহঁতৰ কথা শুনলো হই যাম আমাক এৰপৰ আউট কৰি দেই নিজৰ মাটিত খানা খাইছো আমি আমাক নিজৰ মাটিৰ পৰাই আমাক আউট কৰি দেই এৰপৰা গোটেইকেইটা আউট এটা খানা খাব নালাগে আউট আহি পেলাই ল'ৰাকেইটা কুবাইছে মোকতো প্ৰথম ধাক্কা দিছে কি কাৰণত বা মোক নামাৰিল ধাক্কা দিছে গটিয়াইছে তাৰপিছত বাকী ল'ৰাখিনি মাৰি দিছে লাবদাংগুৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভৱানীকান্ত ডেকাৰ নেতৃত্বত অহা দলটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী ভুক্তভোগী ৰাইজৰ আউটপোষ্টৰ যেকেজন ব্যক্তিয়ে আমাক ইয়াত খুব মাৰধৰ কৰিছে পুলিচ বাহিনীয়ে তেওঁলোকক অলপমান তদন্ত কৰি আমাক অলপমান ন্যায় প্ৰদান কৰে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ